শিৱ পূজাৰ দিনৰ এটা ঘটনা মই আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। প্ৰথমতে কৈ লওঁ যে মই এগৰাকী দোকানী। মোৰ দোকানত বিভিন্ন ধৰণৰ বস্তু পায়, মানে বুট, ধূপ, চেনি, তেল, দালি গোটেই পায়। তো আৰু লগতে আৰু কি হয়, গাখীৰ বিক্ৰী কৰা হয়। যিহেতু আমাৰ ঘৰত গৰু আছে, সেয়ে গৰুৰ গাখীৰ বিক্ৰী কৰোঁ দোকানত। চ' সিদিনা এটা ঘটনা হৈছে। ঘটনা মানে কি, আমাৰ ককা মানে আটা জানে নহয়, ককা মানে আটা আমাৰ দেউতাক ঢুকুৱা আজি প্ৰায় 5 মাহ হৈছে। তো 5 মাহ হোৱাৰ কাৰণে মানে 6 মাহ বা 1 বছৰ হোৱা নাই আৰু কিছুমান নিয়ম নীতি থকা আছে আৰু তাৰ মাজত। কিছুমানে কয় আমি মন্দিৰত যাব নাপে, আমি চাকি দিবা নাপে, আমি মন্দিৰত সোমাব নাপে, এনেহেন আৰু আটাই মৰাৰ কাৰণে। তো এতিয়া মই ক'ব খুজিছোঁ যে মই যিহেতু দোকানী, আটাই মৰছি বুলি আজি মই এতিয়া 5 মাহ বা 6 মাহ আজি 6 মাহ বা 1 বছৰ মই দোকানখনটো বন্ধ কৰি থ'ব নোৱাৰোঁ। আৰু যিহেতু বস্তুটো মূল্য দি নিয়াৰ পাছত সেই বস্তুটো আমাৰ হৈ নাথাকে, যাই নিয়ে তাৰ হয়। চ' সিদিনা কি হৈছে, আমাৰ ঘৰৰ ওচৰৰ বৰমা একজনীয়ে আমাৰ দোকানৰ পৰা গাখীৰ কিনি নিছে, যে তাই শিৱলিংগত ঢালিম বুলি। তো শিৱলিংগত ঢালিম বুলি নিয়া গাখীৰখিনি তাই কিনি লৈ গৈছে, তাৰ উপযুক্ত মূল্য দি। কিনি নিয়াৰ পাছত সেই গাখীৰখিনি আমাৰ হৈ থকা নাই, তেওঁৰ হৈছে। আৰু মই জানাত গাখীৰ আৰু পানীতো বিশেষকৈ চোৱা নাথাকে। আৰু হয়তো থাকে, যদি কোনোবা যদি জানা ব্যক্তি আছে তেতিয়াহ'লে কমেণ্ট কৰিব। মই জানাত গাখীৰ পানীত চোৱা নাথাকে, যিহেতু গাখীৰটো গৰুৰ গাখীৰ হয়। তেখেতে বঢ়িয়াকৈ এটা শুদ্ধ পবিত্ৰ মন লৈ, মনত বহুত আশা লৈ কিনে গাখীৰখিনি কিনছি। এসপ্তাহ আগতে কৈ থৈ দিছে যে গাখীৰ অলপ দিবি, শিৱলিংগত ঢালিম। তো সেনেকৈ এসপ্তাহ আগতে কৈ থৈ দিছে। তাৰপিছত সিদিনা কিনি নিলাক, শিৱ পূজাৰ দিনা। তাৰে পিছত আমাৰ ওচৰৰে দুটা তিৰি তাইক আৰু কি কৈছে, হা তাহাৰ দোকানৰ পৰা গাখীৰ কিয় আনছা, তাহাৰ চোৱা আছে, তাহাৰ বছৰিকিয়ে জানে 1 বছৰ হোৱা নাই আটেক মৰা। এতিয়া মই এটা কথা ক'ব খুজিছোঁ, এতিয়া আমাৰ দোকানৰ গাখীৰখিনি যদি ঢালবা নোৱাৰে, আমাৰ দোকানৰ বুটখিনি যদি ব্যৱহাৰ কৰিব নোৱাৰে, যদি পূজাৰ সামগ্ৰীৰ দোকান হলা হয় মই 1 বছৰ যদি দোকান বন্ধ কৰি থৈ দিম, মোক কোনে খুৱাব? বা মোৰ পৰিয়ালটোক কোনে চলাব 1 বছৰ দিন? অকল মোৰ বুলি নহয়, মানুহৰ ঘৰত মানুহ মৰেয়ে, হয় না নহয়? তো সেই পৰিয়ালটোক কোনে চলাব 1 বছৰ দিন? আৰু এটা কথা কওঁ, যিহেতু আমি পূজা কৰিব নাপে বা আমাৰ বস্তু পূজাত ব্যৱহাৰ কৰিব নাপে বুলি কৈ আছে, আমাৰ আটাই মৰা যিহেতু আমাৰ 13 দিনত কাজ কৰে নেকি, সকাম পাতা বুলি যি কয় 13 দিনত। তো 12 দিনৰ দিনা আমাৰ ঘৰত শিৱ পূজা কৰা গৈছে। মানে কাজৰ আগদিনা, মানে সকামৰ আগদিনা শিৱ পূজা, বিষ্ণু হোম আৰু আপোনাৰ শ্ৰাদ্ধ কৰা গৈছে। যদি নাপেয়ে, মৃতকৰ ঘৰত শিৱ পূজা কিয় কৰিছিল বামুণে? মানে কিছুমান ইমান অভাৰ স্মাৰ্ট দেশৰ মানুহ আছে, মানে তাহোন অলপ বেছি জানে যে গাখীৰখিনি তাৰপাছত জেঠীমাই ইমান এটা পবিত্ৰ মন লৈ বা শুদ্ধ মন লৈ গাখীৰখিনি লৈ গৈছে, তাৰপাছত তাইক ফেলাই দিবা লগা বাধ্য কৰিছে মানুহগিলা, ইমান টানকৈ কথা শুনাইছে। এতিয়া মানুহটোৰ মনত যেতিয়া আঘাত লাগছে, তাইৰ মনতো আঘাত লাগি গৈছে না, লাষ্টত তাই গুচি গেলা ঘৰত, মই আৰু পূজা নকৰোঁ বুলি। তাৰপাছত তুহুন মানুহকেইটাই কি সথে দি, কি শান্তি দি তুহুন সেই কৰবা ভাল পবিত্ৰ মন এটালৈ পূজা কৰলি? হা, তুহুন আচলতে হিংসা কৰছা না হেৰি কি বুলি কয়, অৰিজিনেলি নাপে? কমেণ্ট কৰি জনাব কোনোবা যদি জানা মানুহ আছে। মূল্য দি নিয়া বস্তুটোত চোৱা থাকে নেকি? আৰু বিশেষকৈ গাখীৰ আৰু পানীত। আৰু যদি নাপে, তেতিয়াহ'লে আমি 1 বছৰ দিন দোকান এখন বন্ধ কৰি থওঁ কিনকে? কোনে খুৱাব আমাক? কমেণ্ট কৰি জনাব। আৰু এটা কথা কওঁ, আমি যে এই ডাঙৰ ডাঙৰ মন্দিৰগিলাত বাহিৰত ফুৰবা যাওঁ, মহামৃত্যুঞ্জয় আমি ভ্ৰমণ কৰিব যাওঁ, যেনিবা বা বেলেগ মন্দিৰতে যাওঁ, শিৱ মন্দিৰগিলাত আগত গাখীৰ বিক্ৰী কৰে, আজিকালি গমেই পায়। সেই গাখীৰখিনি কিনাৰ আগত কেতিয়াবা কোনোবাই সুধছে নেকি যে তোহাৰ ঘৰত কোনোবাই মানুহ মৰছে নেকি, বা গাখীৰখিনি যাৰ পৰা আনছা তাহাৰ বছৰিকী 6 মাহিলী গেছি নেকি, কোনোবা মানুহ মৰছে নেকি, বা পূজাত থালখন লোৱাৰ আগতে আমি কেতিয়াবা সুধো নেকি দোকানীক, বাহিৰৰ দোকানগিলাত সুধি পাইছে নেকি কোনোবাই? কমেণ্ট কৰিবচোন।